নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 ফেব্ৰুৱাৰী। আজিৰ পৰা ৰাজ্যত সলনি হৈছে কেইবাটাও নতুন নিয়ম, নাজানিলে ভয়ংকৰ বিপদ। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাৰ পৰা আৰম্ভ কৰি 10,000 টকালৈকে সোমাব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা পাবলৈ আজিও কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। যদি আপুনি চৰকাৰী কৰ্মভাৱে জিৰ'ইং কৰিছে, চৰকাৰী কৰা তালিকাত যাওক, আপোনাৰ নাম আছে নেকি? তালিকাত নাম থাকিলে অতি শীঘ্ৰে টকা সোমাব একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি কৰিছে। ৰেচন কাৰ্ড থাকিলে এককালীন 20,000 টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই বছৰত 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক যুৱতীয়ে এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক। আৰক্ষী বিভাগতো দিয়া হ'ব শীঘ্ৰে নিযুক্তি। বিজেপি চৰকাৰ আহিলে এই নিযুক্তি দিয়া হ'ব। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে এনেকুৱাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমক ৰঙা চকুৰে চোৱাসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। উন্নয়ন আৰু বিকাশেৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয়। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে। অহাবাৰ 5 লাখ বিঘা ভূমিত চলা হ'ব উচ্ছেদ অভিযান। এটা অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব অসমত। শেষৰটো বাংলাদেশী ভিতৰত নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ সন্মুখতে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে। 2026 ইলেকশ্যন পাৰ হোৱাৰ পিছতে এইকেইটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংখ্যালঘু সংগঠনে। মুখ্যমন্ত্ৰীৰ সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ সংখ্যালঘুৰ ওপৰত। আৰু দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে মুছাই। মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংখ্যালঘু সংগঠনে। মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। হয়, যিটো অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? আচলতে মুখ্যমন্ত্ৰী সংবিধান বিৰোধী কাৰ্যত লিপ্ত হৈছে নেকি? যদি হৈছে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাত পুনৰ অঘটন। গৌৰৱ গগৈৰ উপস্থিতিতে কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড হতাহতি। লখিমপুৰ মেডিকেল কলেজত উপস্থিত হোৱাৰ পাছতে অঘটন। গৌৰৱ গগৈৰ উপস্থিতিত হোৱাৰ পাছতে অৰাজক পৰিস্থিতি। হুলস্থুল খোৱা দোৱাৰ অশান্ত হৈ পৰিল মেডিকেল কলেজ। প্ৰশ্ন সদক লৈ কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড সংঘাত। প্ৰচণ্ড হতাহতীয়ে ৰূপ ল'লে মাৰপিটৰ। গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাত পুনৰ অঘটন ঘটনা সংঘটিত হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলা ভাষাত ৰংঘৰৰ পৰা সৈকনি দিয়াৰ ৰফিকুলৰ বিপদ নিশ্চিত। গ্ৰেপ্তাৰৰ বাবে জাতীয় দল সংগঠনে বান্ধি দিলে সময়। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব ৰফিকুল ইছলামক। গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগিব ৰফিকুলক। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি ভয়াৱহ হ'ব। মিয়াক প্ৰশ্ৰয় দিয়া খিলঞ্জীয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ঘৰে ঘৰে মিয়া বিচাৰি নিধন কৰা হ'ব উজনিত। শিৱসাগৰৰ পৰাই প্ৰশাসনক প্ৰত্যাহ্বান জনালে আটাচুৱে। আমি আইনৰ ওপৰত বিশ্বাসী। খবৰ উদগনিৰ ঘটাবলৈ চেষ্টা নকৰিব। আইন শৃংখলা বিঘ্নিত কৰিলে আঙুলি ভাঙি দিয়া হ'ব। বঙাইগাঁৱৰ পৰা ধৰি আনি শিৱসাগৰত প্ৰত্যুত্তৰ দিয়া হ'ব ৰফিকুলক। ৰফিকুলৰ বিৰুদ্ধে গৰ্জি উঠিছে অসম যুৱ মঞ্চই। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে।
প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব 8,000কৈ টকা। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিলে বৃহৎ ঘোষণা। প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যিসকলে হিতাধিকাৰী এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই, অতি শীঘ্ৰে কৰাই লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। আপোনাৰ একাউণ্টত মুঠতে অৰুণোদয় আঁচনিৰ টকা নাপাব। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়াও আপুনি নিশ্চিত কৰিব লাগিব। আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব পাৰিব। এতিয়া অনলাইনৰ মাধ্যমতে ঘৰতে বহি কেনেকৈ লিংক কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰক। আৰু যদি আপুনি ঘৰতে বহি কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আপুনি বেংকত যাব লাগিব। আধাৰ কাৰ্ড, বেংক একাউণ্ট, পান কাৰ্ড লৈ যাব। লৈ যোৱাৰ পিছতে আপোনাৰ এইখিনি কাম সম্পূৰ্ণ হ'ব। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব ৰাজ্য চৰকাৰে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 8,000কৈ টকা প্ৰদান কৰিব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। ইয়াৰ পূৰ্বে আপুনি কৰি লওক KYC আপডেট, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 8,000 টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এইকেইটা কাম কৰাই ৰাখিব পাৰে। অন্যথা আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম। লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন হৈছে তালিকাৰ পৰা। এয়া মাত্ৰ আৰম্ভণিহে, SIR আহিলে আৰু নাম কৰ্তন হ'ব। SIRৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল আৰু অভিযোগৰ পিছতে ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছে। বিজেপিৰ কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত লাখ লাখ সন্দেহযুক্ত লোকৰ নাম কৰ্তন কৰা হৈছে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বনভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বনাঞ্চলৰ ভূমিত উচ্ছেদ চলাবলৈ অধিকাৰ আছে চৰকাৰৰ। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰৰ কমিটি গঠন কৰাৰ পৰামৰ্শ আদালতৰ। ডিচিৰ নেতৃত্বত আজি গঠন কৰা হ'ব কমিটি। DCDF, ৰাজহ আয়ুক্তসহ অতিৰিক্ত আয়ুক্ত, ৰেঞ্জাৰ, চক্ৰ বিষয়াৰে গঠন কৰা হ'ব কমিটি। এই কমিটিৰ সমৰ্থনৰ জৰিয়তে দিব পাৰিব উচ্ছেদৰ জাননী। জাননী পোৱাৰ 15 দিনৰ ভিতৰতে চৰকাৰে চলাব পাৰিব উচ্ছেদ। দুজনীয়া বিচাৰপীঠৰ আদালতে দিলে উচ্ছেদক লৈ চৰকাৰে এই ৰায়দান। গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লেও চলি থাকিব উচ্ছেদ। খিলঞ্জীয়া লোকক ফৰেষ্টৰ আইনৰ জৰিয়তে দিয়া হ'ব ভূমিৰ অধিকাৰ। বনভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ 5 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকে অপেক্ষাত আছে। PM কিষাণৰ 5 নং কিস্তিৰ টকা কেতিয়া সোমাব? ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 5 নং কিস্তিৰ টকা। কিন্তু কৰিবলগীয়া দুটা বিশেষ কাম। ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। 2026 নতুন নিয়মেৰে চৰকাৰে PM কিষাণৰ টকা প্ৰদান কৰিব। এই নিয়ম মানিলেহে আপোনাৰ একাউণ্টত PM কিষাণৰ 5 নং কিস্তিৰ টকা সোমাব। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব KYC আপডেট। অথবা আজি যাওক আপুনি আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। যদি আপুনি ঘৰৰ পৰা মোবাইল ফোনৰ জৰিয়তে KYC কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত CSC কেন্দ্ৰলৈ যাওক। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি লিংক কৰা নাই, PM কিষাণৰ লগত অতি শীঘ্ৰে লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। সকলো কৰাৰ পিছত জানি লওক এতিয়া আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ সকলোখিনি ঠিকেই হৈ আছেনে নাই। প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা। KYC লেণ্ড ছেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট তিনিটাই ইউজ বুলি দেখুৱাইছে নেকি? যদি আপুনি এলিজিবল দেখুৱাইছে, তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ 5 নং কিস্তিৰ টকা লাভ কৰিব। নতুন নিয়মত PM কিষাণৰ 5 নং কিস্তিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। যদি এই তিনিটা কাম কৰা আছে, তেনে ক্ষেত্ৰত একো কৰিব নালাগে। আপোনাৰ কোনটো কাম কৰা নাই কমেণ্ট কৰি জনাই দিয়ক। নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম কি কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে যোৰহাটতে নহয় তিতাবৰৰ মহিলাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 4,000 মহিলাই লাভ কৰিব অৰুণোদয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰ কৰক আবেদন দেৰগাঁও তিতাবৰ মহিলাক উদ্যমিতা আঁচনিক চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যোগ্য কোনো মহিলাই অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব অসমত সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ আধাৰ কাৰ্ড বেংক একাউণ্ট ৰেচন কাৰ্ড লগতে আৰু কেইবাখনৰ নথিপত্ৰ সাজু কৰিব লাগিব আপুনি কি নথিপত্ৰ লাগিব আজি আপুনি যোগাযোগ কৰক পঞ্চায়তত গৈ আৰু পঞ্চায়ত গ'লে সবিশেষ তথ্য আপুনি জানিব পাৰিব যিসকলে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কেৱল এয়াই নহয় 76%, 4% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে 17.7% মুছলমানে ভোটাৰে আকৌ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা অধিক বিজেপি মিত্ৰজোঁটে পাব 50.2%, কেৱল এয়াই নহয় কংগ্ৰেছে পাব 44% ভোট 67.1% হিন্দু ভোটাৰ প্ৰথম পচন্দ বিজেপি মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছে পাব 78.5% ভোট মুছলমান অধ্যাসিত অঞ্চলত 18.5% পচন্দ বিজেপি মাত্ৰ 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু ইণ্ডিয়া টুডে চি ভোটাৰ মোড অৱ দ্য নেশ্যনৰ সমীক্ষাত ডাঙৰ তথ্য প্ৰকাশ পাইছে 50.2% ভোট লাভ কৰিব বিজেপি মিত্ৰজোঁটে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 2026ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে গৌৰৱ গগৈনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ মতামতটো কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'